সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ এটি সৰু ভিডিঅ'। এখন জেচিপি মই আজি নিজে অপাৰেট কৰিম আৰু আনখন জেচিপিত থাকিব আমাৰ উদ্যোগৰ পুৰণি চালক সুৰেন বৰুৱা। হয়, আজি এটা বৰ দুঃসাহসিক কাম হাতত লৈছোঁ। ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ আছে। মোৰ পিছফালে এটা সুউচ্চ চিমনি আছে। এই চিমনিটো 12 বছৰ পুৰণি ঔদ্যোগিক চিমনি, 100 ফুট ওখ। কেনেধৰণে বাগৰিব আমি বাগৰাবলৈ চেষ্টা কৰিম। বাগৰিবলগীয়া হৈছে বিশেষ কাৰণবশতঃ। সেয়েহে আপোনালোকে আজিৰ ভিডিঅ'টোত মোৰ লগত সম্পূৰ্ণভাৱে সহযোগ কৰক আৰু আশীৰ্বাদ কৰক। হয়, মৰণক শৰণ দি সুৰেন বৰুৱাই সম্পূৰ্ণভাৱে ৰিস্ক লৈছে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে আৰু তেখেতে সফল হ'ম বুলি মোৰ ওচৰতো কথা দিছে আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছে। মই হয়, এয়া মোৰ লগত আছে জেচিবি অপাৰেটৰ, পুৰণি জেচিবি চালক সুৰেন বৰুৱা। তেখেতক প্ৰশ্ন কৰিছোঁ যে আপুনি সফল হ'বনে। তেখেতে কৈছে যে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিছোঁ আৰু ইমান দীৰ্ঘদিন ধৰি যিহেতু জেচিবি চলাইছোঁ, গতিকে আপোনাৰ ৰাইজৰ আশীৰ্বাদ থাকিলে নিশ্চয় সফল হ'ব বুলি তেখেতে জানিব দিছে আৰু ভগৱানক সেৱা প্ৰাৰ্থনা জনাই তেখেতে জেচিবিখন লৈ চিমনিটোৰ ফালে আগবাঢ়িছে। মই ক্ৰমান্বয়ে বাহিৰৰ ফালে প্ৰত্যক্ষ কৰাব বিচাৰিম, যিহেতু এটা ৰিক্সৰ ব্যৱস্থা আমি কৰিছোঁ, যথেষ্ট ৰিক্স ল'বলগীয়া হৈছে আৰু ইতিমধ্যে জেচিবিখন ষ্টাৰ্ট কৰিয়েই মোৰ নিৰ্দেশ মৰ্মে কিছু অংশ ভাঙি পেলাইছে। প্ৰায় 20% ভাঙা হৈছে আৰু জেচিবিখনে কামত ব্যস্ত হৈ পৰিছে। প্ৰত্যক্ষদৰ্শী বহুত দূৰত আছে, যিসকলে চাই আছে এই ব্যৱস্থাটো আৰু সকলোকে আঁতৰত সাৱধানে থাকিবলৈ কোৱা হৈছে। ইতিমধ্যে প্ৰায় চিমনিটোৰ 30% ধ্বংস কৰা হৈছে আৰু কোন মুহূৰ্তত এই চিমনিটো কোন দিশত বাগৰি পৰে তাৰ কোনো ঠিকনা নাই। সেইকাৰণে সকলোকে বাৰে বাৰে কৈছোঁ যে আপোনালোকে সাৱধানে থাকক, কিছু দূৰৈত ৰওক। আৰু সুৰেন বৰুৱাই মৰণক শৰণ দি হ'লেও এই কামটো হাতত লৈছে। ভগৱানৰ ওচৰত বাৰে বাৰে প্ৰাৰ্থনা তেখেতে যাতে কামটোত সফল হয়। ইতিমধ্যে প্ৰায় আমি শেষ পৰ্যায়তে আহি পালোহি। যথেষ্ট ভাঙিছে, প্ৰায় 40%ৰ অধিক ভাঙা হ'ল। আমি প্ৰায় সাজু হৈছোঁ। চিমনিটো যিহেতু কোন মুহূৰ্তত পৰি যায় ঠিক নাই। আমি আমাৰ উদ্যোগত এলাৰ্ট কৰি দিম, সকলোকে সংকেত ধ্বনি দিম। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সুকলমে যাতে কাম সমাধা হয়। আপোনালোকৰ আশীৰ্বাদ প্ৰতি মুহূৰ্ততে বিচাৰি আছোঁ সুৰেন বৰুৱাৰ কাৰণে। আৰু এই প্ৰায় চিমনিটো বাগৰি পৰো পৰো হৈছে। কোন দিশত পৰে সেইটো এতিয়ালৈকে আমি গম পোৱা নাই। এয়া নিমিষতেই চূৰ্ণ বিচূৰ্ণ হৈ বাগৰি পৰিল চিমনিটো। যদিও এই মুহূৰ্তত মোৰ চকু পানী ওলাইছে সুৰেন বৰুৱাৰ কাৰণে, আৰু যি এক দুঃসাহসিক কাৰ্য তেওঁ সমাপন কৰিলে। আশা কৰিছোঁ তেখেত জেচিবিৰ ভিতৰত সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। তেখেতে জেচিবিৰ পৰা নামি কিছু দূৰত আঁতৰি গৈছে আৰু লগে লগে মই কিছু অংশ, কিছু ইটাৰ ভগ্নাৱশেষ আমাৰ জেচিবিখনত পৰিছিল, মই প্ৰত্যক্ষ কৰাব বিচাৰিম। যথেষ্ট টুকুৰা, ইটাৰ টুকুৰা জেচিবিখনত খহি পৰিছে, যদিও জেচিবিখন বিশেষ একো ক্ষয় ক্ষতি নহ'ল আৰু সুৰেন বৰুৱাৰো একো অনিষ্ট নহ'ল। তেখেতে জেচিবিৰ পৰা নামি গৈছে, কিছু এক দীৰ্ঘ উশাহ লৈছে তেখেতে। আমি সুৰেন বৰুৱাক লগ পাম। এই মুহূৰ্তত মই অশ্ৰুসিক্ত নয়নেৰে কৈছোঁ, সুৰেন বৰুৱাই সঁচাই আজি এক দুঃসাহসিক কাৰ্য সমাপন কৰিলে সুন্দৰভাৱে। আমি সুৰেন বৰুৱাক লগ পাবলৈ আহিছোঁ, সুৰেন বৰুৱাক দেখুৱাম। আৰু সুৰেন বৰুৱাই কৈছে যে ৰাইজ আছে, ৰাইজৰ আশীৰ্বাদ আছে, নিশ্চয় সফল হ'ম বুলি আগবাঢ়িছিলোঁ। সেয়েহে আজিৰ ভিডিঅ'টো সুৰেন বৰুৱাৰ নামত সকলোৱে এবাৰ শ্বেয়াৰ কৰিব। ধন্যবাদ।